কাম গোটেইখিনি কৰিলিনে যিখিনি মই কৰিবলৈ কৈছিলোঁ? হয় বাইদেউ, মই সকলো কাম কৰি দিলোঁ, একো বাকী নাই। আপুনি যি বনাব দিছিলে তাকে বনালোঁ, আৰু বাকী যে কাপোৰখিনি সামৰিব দিছিলে সেইখিনিও মই সামৰি দিলোঁ। বাৰু কামখিনি কৰিলি যেতিয়া চাহ একাপকে বনা, যা খাওঁ। অঁ বাইদেউ, লাল চাহ খাবলৈ গাখীৰ দিয়া চাহ খাব? গাখীৰ দিয়া চাহকে বনাই, যা তোলৈ একাপ বনা, দুইজনী খাম, যা। বাইদেউ, আপোনাক বহুত দিন ধৰি কথা এটা কম বুলি ভাবি আছিলোঁ, কিন্তু সাহসেই হোৱা নাই, কেনেকৈনো আপোনাক কওঁ। কথা? কি কথা? ক আকৌ। মোলেনো আৰু কি সাহস গোটাব লাগে কথা ক'বলৈ? মইচোন তোক নিজৰ ভনী নিচিনাই ভাবোঁ। ক আৰু বাই বুলি ক, কি আছে মনত? সৰু বই দাদাক কিবা এটা কথা লৈ কালি কাজিয়া কৰি থকা শুনিছিলোঁ। লোকৰ কাজিয়া শুনিব নাপায়, কিন্তু তথাপিও সেইটো ভুল কৰিছোঁ বাৰু। মই দৰ্জাখনৰ ওচৰতে ৰৈ শুনিলোঁ। বেয়া নাপাব বাইদেউ, মই আচলতে সেইটো কাম কৰিব নালাগিছিলে, বেলেগৰ কাজিয়া শুনিব নালাগিছিলে। মই আৰু কাম কৰা ছোৱালীহে, কিন্তু মই আচলতে এইখন ঘৰ নিজৰ নিচিনা ভাবোঁ ন। ইমান বছৰৰ পৰা ইয়াতে আছোঁ, সেইকাৰণে ময়ো শুনিলোঁ। আৰু কাজিয়া লগাৰ যিটো বিষয়, এই বিষয়টো গম পাই মোৰ মনটো বৰ অশান্তি লাগি আছে বাইদেউ। তাৰমানে তই সৰু বোৱাৰীৰ কথা কৈ আছ? অঁ, ডাঙৰ বোৱাৰীটো ঘৰত নাথাকে, সৰু বোৱাৰীৰ কথাই ক'ব লাগিব। কি কথাত কাজিয়া লাগিছে কচোন? একো নাই দে, তই নিজৰ নিচিনা যেতিয়া তই শুনিলেও সেইটো একো বেয়া কথা নহয়। মই হোৱা হয়তো ময়ো শুনিলোঁ হয়, কাৰণ আমি সেইটো মজা ল'বলৈ শুনা নাই নহয়। কিবা এটা সমস্যা হ'লে আমি সমাধান কৰি দিব লাগিব, সেইকাৰণেহে শুনিছোঁ। কচোন কি শুনিলি? বাইদেউ, সৰু বৈ দাদাক কৈছে, তাৰমানে সৰু বৈ দাদাক মোৰ লগত সন্দেহ কৰিছে, আৰু মইতো সৰু দাদাৰ লগত সদায় নিজৰ ভণ্টি নিচিনাই ব্যৱহাৰ কৰি আছোঁ। কেতিয়াও তেওঁক লোকৰ বা বেয়া চকুৱে তেনেকৈ চোৱা নাই, আৰু সৰু দাদায়ো মোক কেতিয়াও চোৱা নাই। নিজৰ সৰু ভণ্টি এজনী নিচিনাই মোক ব্যৱহাৰ কৰে। আৰু নাজানো কি এনে দেখিলে সৰু বৈ দাদাক কাজিয়া কৰি আছে, মোৰ লগত সন্দেহ কৰিছে, আৰু কৈছে যেতিয়ালৈকে মই এখন ঘৰত থাকোঁ তেতিয়া বোলে সৰু বৈ নাথাকে দাদাৰ জীৱনত। গতিকে বাইদেউ, তেওঁলোকে কোৱাৰ আগতে মই ভাবিছোঁ মই কাইলৈৰ পৰা আৰু ইয়াত কাম কৰিবলৈ নাহোঁ বাইদেউ। আপোনালৈ যিহেতু মৰম আছে, নিজৰ মা নিচিনা মই ভাবোঁ বাইদেউ, গতিকে আপোনাক মই মাজে মাজে লগ কৰিম, কিন্তু এইখন ঘৰত মই নাহোঁ আৰু বাইদেউ। কাৰণ ময়ো নিবিচাৰোঁ মোৰ কাৰণে কাৰোবাৰ সংসাৰত জেং লাগক, আৰু দাদা বৌ মই বেয়া হোৱাটো কেতিয়াও নিবিচাৰোঁ। মালা, তই এইটো কি কথা কৈছ? তোক সৰুৰ পৰা মই এখন ঘৰত ৰাখিছোঁ, পঢ়াইছোঁ, হাই ছেকেণ্ডেৰী পাছ কৰাইছোঁ। তই মোক নিজৰ ছোৱালী নিচিনা কামতো সহায় কৰি দিছ। এতিয়া তোক বিয়া দিব লাগিব মই, আৰু তইতো এবাৰ BEd এডমিশ্যন ল'ম বুলিও ভাবিছ। এইখিনি সময়ত তই ঘৰত গৈ কি কৰিবি? তোৰ বেমাৰী মাজনী তোকে চাবনে, তোক বিয়াই দিবনে, তোক পঢ়াবই নে, কি কৰিব? কিন্তু বাইদেউ, কোনো কিন্তু নাই। আৰু এতিয়া বোৱাৰী নতুনকৈ আহি এইবিলাক বাৰু ঠিক আছে, মাইকী মানুহৰ মনটো এনেও তেনেকুৱা অলপ, হয়তো কিবা এটা ভুল বুজাবুজি হ'ব পাৰে। বোৱাৰীজনীওতো বেয়া নহয় তেনেকৈ, মই যিমানখিনি জানো। আৰু সৰু বোপাক তাই 5 বছৰ ভাল পাইছে, সিমানখিনি বিশ্বাসটো নিজৰ মানুহজনক কৰিব লাগে। আৰু সৰু বোপাই কিজানি কিবা তাইক তেনেকুৱা সন্দেহ কৰা কাম কৰি থৈছে, এনেকুৱাও হ'ব পাৰে। মুঠতে কিবা এটাতো আছে, সেইটো মই সমাধান কৰিব লাগিব। বাৰু ঠিক আছে, তই এতিয়া যা, সন্ধিয়া পাক আহিবিচোন। কথাখিনি খোলাখুলি হ'ব লাগে, বুজিছানে? কি কথাতনো সৰু বোৱাৰী মনত দুখ পাই আছে। গতিকে আৰু সৰু বোপাকো মই সুধিম, সি তেনেকুৱা কিবা কৰিছে নেকি যিটো কাৰণে সৰু বোৱাৰীৰ মনত সন্দেহৰ চাপ সৃষ্টি হৈছে। মই এটাই জানো, তালযোৰ দুয়োফালৰ পৰা বজে, অকলে কেতিয়াও নবজে। গতিকে এইবিলাক কথা এনেকৈ সমাধান কৰিবই লাগিব, তয়ো থাকিব লাগিব, বুজিছানে? সন্ধিয়া আহিবি তই। কিন্তু বাইদেউ, যেতিয়া গম পাব মই তেওঁলোকৰ কথা মনে মনে শুনি আছিলোঁ, মোক বাৰু কি ভাবিব তেওঁলোকে? একো নাভাবে, মই তোৰ কথা নকওঁ নহয়। এফালে যাওঁতে মই শুনিলোঁ বুলি ক'ম, মোকতো একো ক'ব নোৱাৰে সিহঁতে। ঠিক আছে বাইদেউ, হ'ব, আহিম দিয়ক। মই ডিউটিৰ পৰা বেলেগৰ হ'লে আহিব লগা হৈছে, কিন্তু এনে কথা যে তুমি ইমান উৎপাতকৈ মাতি পঠালা? কথা আছে কাৰণে মাতিছোঁ, নাথাকিলে নামাতো নহয়। মা, আপোনাক খঙত থকা নিচিনা লাগিছে, কি হৈছেনো? তোমালোক দুইজনী মোৰ ওচৰত বহি লোৱা। তাকেহে পদ্মা, ময়ো একো কথাটো কিন্তু উমান পোৱা নাই। কোৱাচোন, আটাইকে কোৱা, কি হ'ল, কিয় তুমি সকলোকে এনেকৈ একলগ হ'বলৈ ক'লা? মোৰো এই মিটিং এখনত যাবলৈ আছে, তাকে বোলো কিবা হ'ল। হেৰি, আপুনিতো জানে আমি সংসাৰ কৰা প্ৰায় 35-36 বছৰ হ'ল।
এই 35-36 বছৰত আপুনিতো মোক চিনি পাইছে। মই কথাবোৰ সদায় চিধা চিধি কৰি খোলাখুলি কৰি পাতোঁ। মোৰ শাহু শহুমাৰ লগতো মই তেনেকৈয়ে পাতিছিলোঁ। মোৰ জেঠাল বৰজনা জা জোৱালী সকলোৰ লগত মই তেনেকৈয়ে পাতোঁ। আৰু এতিয়া যিহেতু মোৰ ল'ৰা বোৱাৰী পাল, গতিকে মই এতিয়াও কথাবিলাক মুক্ত মনে পাতাটোৱে মই বিচাৰিম তোমালোকৰ পৰা, আৰু ময়ো তাকে কৰিবলৈ ওলাইছোঁ। এতিয়া কথাটো হ'ল সৰু বোৱাৰী আৰু সৰু বোপা। তহঁতে মোক নিজে ক, তহঁতৰ কি কথাত কাজিয়া লাগি আছে? মই সেইদিনা এইফালে বাথৰুমৰ ফালে যাওঁতে শুনিলোঁ কথাখিনি, আৰু মই ভাবোঁ মাক হিচাপে শুনাটো মোৰ অধিকাৰ আছে। কিন্তু তহঁতৰ নিজৰ মুখেৰে গম পালে মই ভাল পাম যে তহঁতে কি কথাত লাগিছ। মা সৰু বোৱাৰী কোৱা, তুমিয়ে কোৱাচোন বাৰু। শুনা সৰু বোৱাৰী, তোমাৰ ঠাইত মই থাকি চাইছোঁ। হয়, নাৰীবিলাকৰ মনটো এনেকুৱাই, অলপ জ্বলন পোৰণটো বেছি হয়, বিশেষকৈ নিজৰ মানুহজনক বেলেগে চোৱাটো সহ্য কৰিব নোৱাৰে। কিন্তু সৰু বোৱাৰী, ইয়াতে আকৌ এটা কথা আছে। এই মালা সৰুতে তাইৰ দেউতাক ঢুকাল, মাক সৰুৰ পৰাই বেমাৰী। তাৰপিছত তাইক আচলতে আমাৰ ঘৰতে ৰাখিম বুলি ভাবিছিলোঁ, মাককো ৰাখিম বুলি ভাবিছিলোঁ। কিন্তু মাকে কৈছে নালাগে, মানে তেওঁ দেউতাকৰ স্মৃতিখিনি এৰি সেইটো ঘৰৰ পৰা মাক আহিব নিবিচাৰে। কিন্তু তেওঁলোক দুয়োগৰাকী আমাৰ ঘৰৰ সদস্য নিচিনাই, বুজি পাইছানে সৰু বোৱাৰী? আৰু তুমিতো 5 বছৰৰ পৰা আমাৰ ঘৰখনৰ হালহিলাবিলাক দেখিয়ে আছা। আৰু তাই এতিয়া হাই ছেকেণ্ডেৰী পাছ কৰিছে, এইবাৰ তাইক BA এডমিশ্যন দিম বুলি ভাবিছোঁ। হয়, তাই মোক কামতো বহুত সহায় কৰি দিয়ে, কিন্তু কেতিয়াও কাম কৰা ছোৱালী বুলি ভাবা নাই, এইখন ঘৰৰ ছোৱালী বুলিয়ে ভাবিছোঁ। কিন্তু সৰু বোৱাৰী, তুমি এনেকুৱানো কিবা কি পালা যাৰ কাৰণে তুমি সৰু বোপাক মালাৰ লগত সন্দেহ কৰিছা? এইটো প্ৰথম কথা। আৰু সৰু বোপা, তই এনেকুৱা কিবা কাম কৰিছ নেকি যিটো কাৰণে বোৱাৰীৰ মনত সন্দেহৰ বীজ ৰোপণ হৈছে? মালাৰ লগত বুলি কোৱা নাই, বেলেগ কাৰোবাৰ লগত হ'লেও কেতিয়াবা তই কিবা তেনেকুৱা বেয়া কাম কৰিছ নেকি? কাৰণ একো নোহোৱাকেতো কেতিয়াও কোনেও কাকো সন্দেহ নকৰে। গতিকে এতিয়া তহঁত দুইটাই মোক মই সোধা প্ৰশ্নকেইটাৰ উত্তৰ দে। মা হয়, ইয়াতো কাৰণ এটা আছে। আচলতে স্বস্তিকাৰ মনত যে সন্দেহৰ সৃষ্টি হৈছে তাৰ এটা কাৰণ আছে মা। ময়ো সৰুকৈ ভুল এটা কৰিছিলোঁ, সেইকাৰণে মা স্বস্তিকাৰ মনত বিষ ৰোপণ হৈ গৈছে। আচলতে মা স্বস্তিকা আৰু মোৰ সম্পৰ্কটোত কিছুমান আমাৰ চৰ্ত আছে। আচলতে চৰ্তখিনি নিগেটিভ নহয়, পজিটিভহে হয়। এই ধৰি লোৱা, মানে যদি কেতিয়াবা আননোন নম্বৰৰ পৰা ফোন আহে বা কিবা কাৰোবাক ইমাৰ্জেঞ্চি অচিনাকি নম্বৰ এটাত মেছেজ দিব লগা হ'ল, ফোন কৰিব লগা হ'ল, ময়ো স্বস্তিকাক কৈ থৈছিলোঁ যে তেওঁ মোক সেই কথাটো জনাব। আৰু স্বস্তিকায়ো মোক কৈছিল যে মোৰ প্ৰফেশ্যনটো যদিও মানে 24 আৱাৰ্ছ হয়, তথাপিও এনেকুৱা কিবা অচিনাকি মাইকী মানুহ হওক বা ছোৱালী মানুহক ফোন কৰিব লগা, মেছেজ কৰিব লগা কিবা হ'লে মই যাতে স্বস্তিকাক জনাওঁ। কিন্তু মই এইকেইদিন মানে ইলেকশ্যনৰ কাৰণে কামৰ ইমানেই প্ৰেছাৰ বেছি, মই মানে সেইদিনা ছোৱালীজনীৰ লগত কিবা এটা কেছ সম্পৰ্কত অলপ সময় কথা পাতিব লগা হ'ল, আৰু সেইখিনি সময়তে স্বস্তিকাই বুজি পালে। মোৰ ভুলটো ইমানখিনিতে হ'ল মা, মই স্বস্তিকাক কথাখিনি সঁচাকৈ কৈ দিব লাগিছিল, কিন্তু মই মানে লুকুৱাই দিলোঁ। মই মানে মিছাকৈ কৈ দিলোঁ যে নাই মই লগৰজনৰ লগতহে কথা পাতিছোঁ। তাৰপিছত যেতিয়া স্বস্তিকাই স্ক্ৰীনশ্বট খুজিলে, সেই নম্বৰটো যেতিয়া চালে ছোৱালীজনীৰ লগত ওলাইছিল, আচলতে এইখিনি কথাতে মই মিছা বুলি প্ৰমাণিত হ'লোঁ মা। আৰু মোৰ ওপৰত থকা বিশ্বাসখিনি স্বস্তিকাৰ নাইকিয়া হৈ গ'ল। আৰু সেইদিনা মানে এই মালা ভণ্টিয়ে কাপোৰ আনিব যাওঁতে চাটৰ ওপৰত তাই মানে সেই কাপোৰ মেলা ৰছীডাল খুলি গ'ল, তাইৰ ওচৰত ৰৈ পেলাই মানে মই বান্ধি দি আছিলোঁ। বান্ধি দিওঁতে মানে সেইখিনি সময় আমাক দুটাক ওচৰত থকা মানে স্বস্তিকাই দেখিলে। আগতে 5 বছৰ স্বস্তিকাই মোক ভাল পাইছে, কিন্তু কেতিয়াও মালাৰ লগত সন্দেহ কৰা নাই। আনকি কেতিয়াবা মালালে স্বস্তিকায়ো নিজৰ ভণ্টিৰ নিচিনা কিবা কিবি মোৰ হাতত দিহে পঠাইছিল, সেইখিনি মালায়ো জানে। কিন্তু এইকেইদিন আচলতে মোৰ ভুলৰ কাৰণে তাইৰ মগজুটো ইফাল সিফাল হৈ গৈছে মা। গতিকে মই ভাবোঁ এই গোটেই ঘটনাটোৰ কাৰণে মই জগৰীয়া। আৰু আজি মই খোলাকৈ স্বস্তিকা তোমাক ক্ষমা খুজিছোঁ। দ্বিতীয় দিন মই এনেকুৱা ভুল নকৰোঁ, চব সঁচা কথা ক'ম, তুমি মোক মাফ কৰি দিয়া। সেইয়া ল'ৰা দেউতাক শুনিলে এতিয়া? মই জানোৱেই নিশ্চয় আমাৰ ইয়ে কিবা এটা জগৰ লগাইছে, নহ'লে বোৱাৰীক মই 5 বছৰৰ পৰা চিনি পাওঁ, তাই ইমান সৰু মনোবৃত্তিৰ নহয়। বৌ, অজানিতে যদি মই তোমাক কেতিয়াবা কষ্ট দিছোঁ, মোক নিজৰ ভনী বুলি ক্ষমা কৰিবা বৌ। নহয় মালা, মইহে বৰ লাজ পাইছোঁ। কেনেকৈ মোৰ মনটো ইমান ঠেক হ'ল, ক্ষমা কৰি দিবা মালা, ক্ষমা কৰি দিবা। তোমাকো মই ভাল পাওঁ, কিন্তু নাজানো মোৰ এইকেইদিন মানে কেনেকুৱা হৈ আছে মাথাটো। যিবোৰ ভাবিব নালাগে সেইবোৰ ভাবি আছোঁ। মোৰ নিজকে বৰ সৰু অনুভৱ হৈছে। তুমি মোক ক্ষমা কৰি দিয়া মালা। আজিৰ পৰা তুমি মোৰ ননদ নহয়, আজিৰ পৰা তুমি মোৰ নিজৰ ভনী। আমি মিলি কৰি থাকিম এইখন ঘৰত। আৰু এতিয়া মই আহিলোঁ নহয়, তুমি বেছি কাম কৰিব নালাগে। তুমি খালি পঢ়া, BA এডমিশ্যন লোৱা, আৰু তোমালোকৰ ঘৰখন বেচিব নালাগে, স্মৃতিবিলাক তাতে থাকক। কিন্তু তোমাৰ মাকো ইয়ালৈ লৈ অহাটো মই বিচাৰোঁ। আমি আটায়ে মিলিজুলি থাকিম। দেউতা, মা, আপোনালোকে অনুমতি দিয়েনে? অনুমতি মানে কি? আমিতো বহুত বছৰ আগতে এইটোৱে বিচাৰিছিলোঁ, তেখেতো আমাৰ ঘৰতে থাকক। এতিয়া যিহেতু তুমি কৈছা, ব'লা আমি গৈ আজিয়ে তেওঁক জোৰ জবস্তি কৰি লৈ আহোঁগৈ। আৰু মালা, তই ফৰ্মখন লৈ আহিবি, কাইলৈ তোৰ এডমিশ্যন কৰাই দিবগৈ লাগিব। মা, মালাৰ এডমিশ্যন কৰাবলৈ মই যাম। বাৰু ঠিক আছে। সেয়া দেখিছানে, এনেকুৱাই কিবা এটা হ'ব বুলি মই ভাবিছিলোঁ। তহঁত আটাইকেইটাই শুনি ল, আমি এনেকুৱা নাই 30-35 বছৰীয়া সংসাৰৰ অভিজ্ঞতাৰ পৰা কৈছোঁ। সংসাৰখন
ঘৰখনৰ ভিতৰৰ মানুহখিনি মিলি থাকিবলৈ সদায় কথাবিলাক মুখামুখি হ'ব লাগে। কিবা এটা ভুল কিবা এটা দুখ হ'ব পাৰে, মানুহৰ কিবা এটা ভুল বুজাবুজি হ'ব পাৰে, কিন্তু এনেকৈ আজি তহঁতৰ মাৰাই যেনেকৈ সকলোকে মাতি কথাটো সমাধান কৰি দিছে, সদায় এনেকুৱা কৰিবি। কেতিয়াও মনত কথা লৈ নাথাকিবি, তেতিয়া চাবি সংসাৰবিলাক সুখৰ হ'ব। আৰু আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোককো ক'ব বিচাৰিছোঁ যে ঘৰ এখন পাতি থাকিলে, সংসাৰ এখন পাতি থাকিলে পৰিয়ালত কেতিয়াবা ভুল বুজাবুজি বা ইজনে সিজনক বেয়া পোৱা হ'বও পাৰে, কিন্তু এই কথাবোৰ মনৰ ভিতৰত ধৰি নাথাকি, মনৰ ভিতৰত এটা ক্ষোভ পুহি নাথাকি, যদি আমি মুকলিমূৰীয়াকৈ নিজৰ বুলি এনেকৈ বহি সকলোৱে আলোচনা কৰোঁ, আজি আমাৰ ঘৰখনত যেনেকৈ সমস্যাটো সমাধান হৈ গ'ল, তেনেকৈ আপোনালোকৰো হ'ব। যদি ভিডিঅ'টি চাই কিবা এটা হ'লেও ভাল পালে, তেনেহ'লে আমাৰ চেনেলটিক উৎসাহ দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।